হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আছাম ডিএলএড এণ্ট্ৰেন্স এক্সামৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, বুনিয়াদী শিক্ষাৰ ধাৰণাটো কোনে আগবঢ়াইছিল? বুনিয়াদী শিক্ষাৰ ধাৰণাটো কোনে আগবঢ়াইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহাত্মা গান্ধী। বুনিয়াদী শিক্ষাৰ ধাৰণাটো মহাত্মা গান্ধীয়ে আগবঢ়াইছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে? কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই মাটিৰে আগুৰি আছে? ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই মাটিৰে আগুৰি আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 29 শতাংশ। ভূপৃষ্ঠৰ 29 শতাংশ ঠাই মাটিৰে আগুৰি আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোষ কোনে আৱিষ্কাৰ কৰিছিল? কোষ কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰবাৰ্ট হুক। কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, শালুক সংশ্লেষণত কি গেছ উৎপন্ন হয়? শালুক সংশ্লেষণত কি গেছ উৎপন্ন হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অক্সিজেন। শালুক সংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়? জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 22 মে'। জৈৱ বৈচিত্ৰ্য দিৱস 22 মে' তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, 2020 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? 2020 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, টকিঅ'। 2020 চনত অলিম্পিক খেল টকিঅ'ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক গছ কি? অসমৰ ৰাজ্যিক গছ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে কমেণ্ট বক্সত জনাই দিব। 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, RBI। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, জননী জন্মভূমি সদাদপি গৰীয়সী উক্ত বাক্য ফাঁকি ক'ৰ পৰা অনা হৈছে? জননী জন্মভূমি সদাদপি গৰীয়সী উক্ত বাক্য কাফি ক'ৰ পৰা অনা হৈছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰামায়ণ। জননী জন্মভূমি সদাদপি গৰীয়সী উক্ত বাক্য কাফি ৰামায়ণৰ পৰা অনা হৈছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, উত্তৰ মেৰু অঞ্চলৰ আটাইতকৈ দীঘল দিন কোনটো? উত্তৰ মেৰু অঞ্চলৰ আটাইতকৈ দীঘল দিন কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 21 জুন। উত্তৰ মেৰু অঞ্চলৰ আটাইতকৈ দীঘল দিন হৈছে 21 জুন তাৰিখে। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত?
তলৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনুচ্ছেদ 21A। তলৰ অনুচ্ছেদ 21A অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত। নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 12 জন। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্য মনোনীত কৰে। নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোদাবৰী। গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 44 নম্বৰ ঘাইপথ। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি। বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা। বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে আফ্ৰিকা। নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি। বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুন্দৰবন। বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম হৈছে সুন্দৰবন। নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো। বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এণ্ড্ৰিছ। বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী হৈছে এণ্ড্ৰিছ পৰ্বত। নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে নীল নদীৰ দান বুলি কাক কোৱা হয়। নীল নদীৰ দান বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইজিপ্তি। নীল নদীৰ দান বুলি ইজিপ্তিক কোৱা হয়।